শিক্ষামন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল উত্তৰো নিজেই দিছিল শিক্ষামন্ত্ৰীয়ে একাৰডাল যদি শব্দৰ মাজত থাকে তেতিয়া তাত মাত্ৰাটো প্ৰশ্নোত্তৰ একেলগে শুনক অসমীয়া ভাষাত একাৰ কেইডাল অসমীয়া ভাষাত একাৰ দুডাল ঐকাৰটো বেলেগ বস্তু একাৰটো বেলেগ বস্তু মই সুধি আছো একাৰ আপুনি দিয়ালে ঐকাৰ মই কৈছো একাৰ কেইডাল যেতিয়া এটা শব্দৰ আৰম্ভণিত একাৰডাল দিয়ে তাত মাত্ৰাটো ইউজ নহয় বিভ্ৰান্তিৰ সৃষ্টি হোৱাটো নিশ্চিত অসমীয়া ভাষাৰ গভীৰ অধ্যয়নেৰেও যদি আপুনি পুষ্ট ভাষাৰ জটিল সমীকৰণ যদি আপুনি তিলিকতে সমাধান কৰিব পাৰে তথাপি আপুনি বিভ্ৰান্ত হোৱাটো নিশ্চিত কাৰণ এয়া আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ কথা অসমীয়া ভাষাত একাৰ কেইডাল এই ভিডিঅ' প্ৰকাশ পোৱাৰ লগে লগে ছ'চিয়েল মিডিয়াতো আলোচনা হ'ল কঠোৰ শিক্ষামন্ত্ৰী সৰব শিক্ষামন্ত্ৰী আৰু যে কত কি শিক্ষামন্ত্ৰীয়ে গুণোৎসৱৰ মাজতে এক প্ৰকাৰ ধমক দিলে শিৱসাগৰৰ সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকক কিন্তু কিয় কৰিব শিক্ষাৰ্থীৰ সন্মুখত আন ৰাইজৰ সন্মুখত প্ৰধান শিক্ষকক জবাবদিহি কৰি কেনে নজিৰ সৃষ্টি কৰিব খুজিছে ৰণোজ পেগুৱে ৰাজ্যৰ শিক্ষকসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া অসমীয়া ভাষাত একাৰ দুডাল ঐকাৰটো বেলেগ বস্তু একাৰটো বেলেগ বস্তু শিক্ষকসকলক সামাজিকভাৱে অপদস্থ নকৰিব আহ্বান সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰাৰ এটা একাৰ এডাল প্ৰয়োগ বিভিন্ন ধৰণে হ'ব পাৰে একাৰ বহুত কেইডাল হ'ব এনেকুৱাতো কোনো কাৰণত নহয় যে মাননীয় হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিল আকৌ বিজেপিলৈ আহিল আকৌ যেনিবা পীযুষ হাজৰিকা কংগ্ৰেছত আছিল বিজেপিলৈ আহিল সেইবুলি তেওঁলোক দুজন মানুহ হ'ব নেকি মন্ত্ৰী বিধায়কক মই এটা আহ্বান জনাম যে আপোনালোকে মন্ত্ৰী বিধায়ক হ'ল বুলিয়ে মানে শিক্ষকসকলক আৰু সামাজিক মাধ্যমত মানে অপদস্থ নকৰিব এইটো এক নম্বৰ কথা দুই নম্বৰ কথা এক আৰু দুডাল কোনো কাৰণতে নহয় স্বৰবৰ্ণমালা আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে জানেনে নাজানে মই নাজানো তেখেতে কম্পিউটাৰৰ কীবোৰ্ড চাই এক আৰু দুডাল বুলি ক'লেতো নহ'ব আচলতে তেখেতে খুব সম্ভৱ অসমীয়া মাধ্যমৰ এই স্বৰ বৰ্ণমালা এইখিনি শিকাই নাই নেকি অসমীয়া ভাষাত একাৰ কেতিয়াও দুডাল হ'ব নোৱাৰে প্ৰশ্নটোৱে ভুল শব্দ হিচাপে প্ৰয়োগ বেলেগ হ'ব পাৰে কিন্তু একাৰ দুডাল নহয় Trisha. No, Trisha. Trisha Kavarna. কেমেৰাৰ সন্মুখত শিক্ষামন্ত্ৰীয়ে পঢ়িবলৈ দিছে ছাত্ৰীক এয়া কেনেকুৱা কথা ৰণোজ পেগু কেবিনেট মন্ত্ৰী বিদ্যালয় পৰিদৰ্শকে কৰিবলগীয়া কাম এতিয়া শিক্ষামন্ত্ৰীয়ে কৰিছে তেখেতে নকৰিবলগীয়া কাম কিছুমান কৰি থাকে যিটো স্কুল ইনস্পেক্টৰে কৰিবলগীয়া কাম যিটো হয়তো ডিউৱে কৰিবলগীয়া কাম যিটো হয়তো বিউৱে কৰিব লাগে সেই কামটো তেখেতে কৰিব যায় আচলতে তেখেতৰ যিটো প্ৰকৃত যিটো দায়িত্ব এই দায়িত্বটোৰ পৰা তেখেত মানে আঁতৰি থাকে এই ঘটনাই এতিয়া চৰ্চা লাভ কৰিছে ৰাজ্যৰ শিক্ষক সমাজত শ্ৰদ্ধাৱান লবতে জ্ঞানম শ্ৰদ্ধা সম্পন্ন হ'লেহে ছাত্ৰ ছাত্ৰীয়ে জ্ঞান অৰ্জন কৰিব পাৰিব সেই পৰিৱেশ গঢ় দিবলৈ শিক্ষামন্ত্ৰীক আহ্বান শিক্ষকসকলৰ মঙলদৈৰ পৰা লক্ষীনন্দন কলিতাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট NKTV+।